নৱজিৎ ব্লগ আপোনালোকে চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভাইটিক নৱজিৎ ভাইটিক মৰম দিব, আশীৰ্বাদ দিব। থেংক ইউ সো মাচ। বলক আজি এই সাংস্কৃতিক সন্ধিয়া ভিডিঅ'টো অকণমান আগৰ পৰা আৰম্ভ কৰোঁ আমি, তো ভালদৰে চাই লওঁ। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ, তো এয়া গধূলি হোৱাৰ লগে লগে পূৰা একদম চব যোগাৰ পাতি কৰি দিলোঁ। এয়া মাংস বনাব এতিয়া, তো ৰান্ধনি আছে, মামাহঁত আছে, গোটেইগিলা তো বনাই আছে, ভালদৰে চাই থাকিব। এনেকৈয়ে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল। আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ এয়া হৈছে নিবেদিতা কলিতা, তো মঞ্চত এয়া গীত পৰিৱেশন কৰি আছে। আৰু অন্ধ আছে আমাৰ লগত একদম ফালা ফালি প্ৰগ্ৰাম হৈ যাব আৰু অন্ধ তালুকদাৰ পৰা যিখন কালী পূজা নৱজ্যোতি সংঘ নৱমিলন সংঘই আয়োজন কৰিছে, যিখন কালী পূজাৰ সাংস্কৃতিক অনুষ্ঠান। ইয়াত আহিছোঁ, খুব ভাল লাগিছে, ৰাইজৰ বহুত সমাগম ঘটিছে আৰু সকলোৰে লগত ফটো ছেশ্যন হ'ল, খুব ভাল লাগিছে। ভাইটি দাদা সকলো আহিছে। এতিয়া মই ষ্টেজত উঠিম, মই বেক ষ্টেজত আছোঁ, ষ্টেজত উঠি গান গাম, তাৰপিছত আকৌ এবাৰ এটা মাইক দিম আপোনালোকৰ। থেংক ইউ, ধন্যবাদ।
খুব ভাল লাগিছে আৰু মই ছয়গাঁৱত বহুত আহিছোঁ কিন্তু এই অঞ্চলত অহা নাছিলোঁ জিয়াকুৰ তালুকদাৰ পাৰাত খুব ভাল লাগিছে অডিয়েন্স খুবেই ৰকিং হয় খুব মানে ফূৰ্তি কৰিছোঁ আমি সকলোৱে আৰু বিশেষকৈ ডেকা ল'ৰাকেইজনক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকক আৰু বহুত নাচিছে ফূৰ্তি কৰিছে সকলো ৰাইজে মানে ভাল পাইছে আৰু অনুষ্ঠানটো আৰু ইয়াতে মেক্সিমাম তাৰমানে মই মোৰ অভিজ্ঞতাৰ মতেৰে ছয়গাঁৱত মানে হিন্দী গীত ভাল পায় গতিকে সকলো গীতে সাংস্কৃতিক সন্ধিয়া বুলি সকলো গীতেই চলে কিন্তু তথাপি আমাৰ ডেকাসকলে অলপ হিন্দী গীত বিচাৰিছে অলপ ফূৰ্তি কৰিছোঁ ভাল লাগিছে যিহেতু কালী পূজাৰ অনুষ্ঠান কালী পূজাৰ উপলক্ষে ইয়াতে নৱমিলন সংঘই আয়োজন কৰিছিলে এই অনুষ্ঠানখন 2024 আজি 10 ফেব্ৰুৱাৰী গতিকে খুব ভাল লাগিছে আৰু আশা কৰোঁ তোমাৰ চেনেলটোক ৰাইজে আঁকোৱালি লওক চেনেলটোৰ নামটো কি আছিলে নৱজিত ব্লগ আপোনালোকে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভাইটিক নৱজিত ভাইটিক মৰম দিব আশীৰ্বাদ দিব থেংক ইউ ছ' মাছ তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো আজিলৈ বাই বাই নেক্সট ভিডিঅ' অতি সোনকালে লৈ আহিছোঁ তো চাই থাকিব নগৈ ব্লগ